হিমন্ত বিশ্ব শৰ্মাই কি কৰে কি নকৰে অসমৰ মানুহে তাক জানে। আপুনি যে মোক এই প্ৰশ্নটো সুধিলে, ক'ত সুধিছে? বৰদোৱা থানত থিয় হৈ। ইয়াত ফাঁকি আছে নেকি? তাৰমানে আপোনালোকে কোৱাক যিবিলাক তেওঁ কয় মোক সুধিবই নালাগে, আপোনালোকে নিজে কৈ দিব পাৰে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত এটাও ফাঁকি দিয়া নাই। তাৰ উদাহৰণ এইটো বৰদোৱা প্ৰকল্প। আজি আপুনি এটা কেমেৰালৈ এটা বাইট কৰিয়ে দিব পাৰে। আৰু তেওঁ কোৱা কথাটোৰ যদি ভিউ 1000 হৈছিলে, বৰদোৱা প্ৰকল্পটো দেখুৱাই আপুনি কৈ দিয়াৰ লগে লগে তাৰ ভিউ 1 লাখ হৈ যাব। প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।